জল্পনা কল্পনার পিছত আপনার পত্নী আজি বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। এই সময়ত আপনার যেটো এরিয়া আছে এই সকল রাইজক কি আহ্বান জনাব? হয়, মই এইটোৱে আহ্বান জনাম যে মোৰ সমষ্টিৰ মানুহ মোৰ পত্নীক যেনেকৈ ভোট দিছে মই বহুত কৃতজ্ঞতাৰ। এইবিলাক মানুহ মোক নিজৰ ল'ৰা নিজৰ ভাইৰ নিচিনা চাই যেটো ইহঁতে মোক আশা কৰি ভোট দিছে যাতে মই এই আশাটো পূৰ্ণ কৰিব পাৰোঁ। মোৰ পত্নীৰ দ্বাৰাই যিখিনি সুবিধা ৰাইজৰ লগত মই প্ৰতিশ্ৰুতি দিছিলোঁ এইটো যাতে ৰাখিব পাৰোঁ, এইটোৱেই মোৰ কথা। আৰু আচ্ছা, কিমান ভোট আছিল আৰু কিমান ভোট আপোনাৰ পত্নীয়ে লাভ কৰিলে? 1217 ভোট পোল হৈছিল। 852 ভোটত মোৰ পত্নীক দিছে সিহঁতে। 540 ভোটত 560 ভোট দুজনে ভগাই লিছে, এইটো মোৰ জনা নাই। আৰু এটা কথা, আপুনি আলমগঞ্জ গাঁও পঞ্চায়তত এবাৰ সভাপতি আছিল আৰু আপোনাৰ পত্নী এবাৰ সভানেত্ৰী আছিল। এইবাৰো কি আপোনাৰ পত্নী সভানেত্ৰী হ'ব বুলি ভাবিছে নেকি? আশা আছে নেকি? হয়, আশা আছে। মই যথেষ্ট চেষ্টা কৰিম, চাওঁ যদি পাৰোঁ আপোনাৰ দোৱাৰ আশীৰ্বাদত, তেনেহ'লে মোৰ যিমান চেষ্টা কৰালেও পাৰিম। আৰু পৰৱালৰ দোৱা যদি হয় তেনেহ'লে পাৰিম, নহ'লে আৰু নাই। পাৰিলে চেষ্টা কৰি যাম।